কেতিয়াৰ মডেল এখন? এখন 2019 হয়। 2019 হয়। হয় হয়, কিমান দাম ৰৈছে এখনত? এইখন দাম আছে আপোনাৰ 550, অলপ নেগোচিয়েবল হৈ যাব। দাদাই কৈছে 5,50,000 টকা। যদি আপোনালোকে আহে তেতিয়াহ'লে কিবা এটা দাদাই ডিছকাউণ্ট কৰি দিব। এয়া চাওক, মই বডিটো এবাৰ দেখাই দিছোঁ, বডিটো খুব ধুনীয়া হৈছে। টায়াৰ চাওক, মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন ধুনীয়া দেখাই দিছোঁ, গাড়ীখনো খুব ধুনীয়া হৈছে। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা? দাদা, এই গাড়ীখন যদি কোনোবাই লয় তেতিয়াহ'লে আপোনাৰ ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পে'মেণ্ট 1,20,000-30,000 টকা দিলে হৈ যাব। 1,00,000-ৰ পৰা 1,20,000 টকা লৈ আহক। বলেৰো পিকআপ। দাদা, এখন পাছিং কিমান আছে? পাছিং এখন আছে 1,500। আচ্ছা, 1,500 পাছিং আছে। তাৰপিছত দাদা, আপোনাৰ তাত যদি কোনোবাই মেকানিক বা কোনোবা জানা মানুহ লৈ আহিব বিচাৰে তেতিয়া আপোনাৰ কি প্ৰব্লেম আছে? একদম পুৰা ফ্ৰী মতে চাব পাৰোঁ। দাদাৰ কোনো প্ৰব্লেম নাই, আহক আপোনালোকে চাই লওক। নেক্সট এখন দাদা আছে টাটা উদ্ধাৰ, কেতিয়াৰ মডেল? এইখন 2018 মডেল হয়। হয়। এইখন প্ৰাইচ আছে 4,500, অলপ নেগোচিয়েবল হৈ যাব। কিমান ক'লে? 4,500। 4,50,000 টকা দাদাই কৈছে। দাদাই কৈছে যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদাই কিবা এটা ডিছকাউণ্ট কৰি দিব নে কি কথা? দাদা, এখনৰ পাছিং কিমান? পাছিং কিমান? এইখন পাছিং 1,200। 1,200 কেজি আছে। চাওক, মই ভিতৰটো এবাৰ দেখাই দিছোঁ। টায়াৰৰ কণ্ডিশ্যন চাওক, এই টায়াৰো খুব ধুনীয়া হৈছে। দাদা, আপোনাৰ তাত যদি গাড়ী লয় তেতিয়াহ'লে পেপাৰ পাতি কোনে ট্ৰেন্সফাৰ কৰি দিব? আপডেট কাগজ আপডেট পাব আৰু ট্ৰান্সফাৰটো আমি কৰি দিম। ৰাস্তাই ৰাস্তাই ভাড়া মাৰি যাব পাৰিব নে কি কয়? চাওক, মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ, গাড়ীখনো খুব ধুনীয়া হৈ আছে। মই বডিটো এবাৰ দেখাই দিছোঁ। এয়া চাওক, বডিৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে। দাদা, নেক্সট এখন আৰু আছে বলেৰো পিকআপ, কেতিয়াৰ দাদা এখন? এইখন 2021 হয়, 1.7। হয় হয়, 9 ফুটি বডি। হয় হয়। এখনৰ দাম কিমান ৰাখিছে? এখন দাম আছে 7,30,000, অলপ নেগোচিয়েবল হৈ যাব। এয়া চাওক দাদাই 2,000 কিমান ক'লে? 2021 গাড়ী 7,30,000 টকা কৈছে। যদি আপোনালোকে আহি চাই টেষ্ট ড্ৰাইভ কৰি গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে দাদাই কিবা এটা ডিছকাউণ্ট কৰি দিব নে কি কথা? এনেকুৱা নহয় যে দাদাই ফিক্স প্ৰাইচ কোৱা নাই, দাদাই কৈছে ডিছকাউণ্ট হৈ যাব। আপোনালোক আহক, গাড়ী চলাই চাওক। হয় হয়, কাগজ পাতি ক্লিয়াৰ পাব, ট্ৰান্সফাৰ আমি কৰাই দিম। ফাইনেন্সৰ এভেইলেবল সুবিধা আছে। হয় হয় হয়। এয়া চাওক, মই গাড়ীখনৰ বডিটো এবাৰ দেখিছোঁ। দাদাই কৈছে এনেকুৱা নহয় ভিডিঅ' চালেতো আৰু গাড়ী ল'ব নোৱাৰে, আপোনালোকে নিজে ফিজিকেলি আহক, আহি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত গাড়ীখন লওক, তাৰপিছত দাদাই ডিছকাউণ্ট কৰি দিব নে কি কথা? দাদাৰ তাত এখন দুখন গাড়ী নহয়, দাদাৰ তাত বহুত কেইখন গাড়ী আছে। দাদা, নেক্সট চাম আমি আৰু এখন আছে বলেৰো পিকআপ। দাদা, কেতিয়াৰ মডেল? এইখন আছে 2019 মডেল 1.3। হয় হয় হয়। এইখন দাম আছে 5,60,000 টকা। হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। হয়, আৰু অলপ নেগোচিয়েবল হৈ যাব। এয়া চাওক, 5,60,000 টকা দাদাই কৈছে। টায়াৰৰ কণ্ডিশ্যন চাওক, দাদাই টায়াৰ চায়াৰ চব ৰেডি কৰি থৈ দিছে। দাদা, এইবিলাক গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে পাৰ্মিট লাগে নেকি? এইখনৰ পাৰ্মিট নালাগে। আচ্ছা, পাৰ্মিট নালাগে। এয়া চাওক, গাড়ীখনৰ ভিতৰটো খুব ধুনীয়া হৈ আছে। এনেকুৱা দাদাই কৈছে কি যে দাদাৰ ইমানো প্ৰফিট নালাগে, মাৰ্জিন নালাগে, কিবা এটা দাদাৰ থাকিলে হ'ল। হয়, কাষ্টমাৰ ছেটিছফাই, দাদা ছেটিছফাই নে কি কয়? এয়া চাওক, মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছোঁ। এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব। একদম গাড়ী খুব ধুনীয়া। দাদা GT গাড়ী দাদাৰ ডিলাৰত নাৰাখে নে কি কথা? নেক্সট আৰু এখন আছে বলেৰো পিকআপ, কেতিয়াৰ মডেল দাদা? এইখন আছে, এইখন 2017 মডেল। এইখন 1.5, 9 ফুটি বডি। হয় হয়। এইখনৰ দাম আছে আপোনাৰ 5,20,000। 5,20,000 টকাত দাদাই বলেৰো পিকআপ দিছে। ফাইনেন্স হৈ যাব এখন? ফাইনেন্স হৈ যাব। আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10,000 টকা ডিছকাউণ্ট হৈ যাব। 10,000 টকা দাদাই কৈছে। একদম ডাঙৰ ডাঙৰ খবৰ, যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে দাদাই 10,000 টকা এটা ডিছকাউণ্ট কৰি দিব নে কি কয়? চাওক, টায়াৰৰ কণ্ডিশ্যন চাওক, গোটেইকেইটা টায়াৰে দাদাই নতুন লগাই দিছে। দাদাই বাৰে বাৰে কৈছে যে আপোনালোকে আহক, ভিডিঅ'টো ক'লে কমেণ্ট কৰি ক'লে নহ'ব, আপোনালোকে ফিজিকেলি আহি চাই টেষ্ট ড্ৰাইভ কৰি ল'ব পাৰে। চাওক, মই পিছৰ দিনত দেখাই দিছোঁ, গাড়ীখনো খুব ধুনীয়া হৈছে। দাদা, আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো কৈ দিব নেকি? এইটো আমাৰ মিৰ্জা গৰু বজাৰ বুলি কয়। হয় হয়। যদি মানে কি গুৱাহাটীৰ পৰা আহে, গুৱাহাটীৰ পৰা আহিলে মিৰ্জা চকটো পুলিচ পইণ্টটো পাৰ হৈ আহিলে অলপ পাৰ হৈ ৰাইট চাইডে মই আপোনাৰ ফোন নম্বৰটো দি দিম। যদি আপোনাৰ লগত যোগাযোগ কৰি আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। ঠিক আছে, থেংক ইউ।